নাওবৈচা সমষ্টিৰ অন্তৰ্গত এটা বিশেষ স্থান আৰু আজিৰ তাৰিখতো য'ত উন্নয়নৰ ঢাকঢোল বজোৱা হয় প্ৰতিটো মুহূৰ্ততে তেওঁলোকে উন্নয়নৰ কথা কয় সবকা সাথ সবকা বিকাশ বুলি কয় কিন্তু দেখিবলৈ পোৱা গৈছে নাওবৈচা সমষ্টিটো যিটো সমষ্টি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই এটা সময়ত প্ৰতিনিধিত্ব কৰি থৈ গৈছিল সেই সমষ্টিটোৰ প্ৰত্যেকটো কোণতে আমি এইবাৰ চাইছোঁ যে উন্নয়নৰ নামত আন সমষ্টিতকৈ যথেষ্ট পিছপৰা সম্ভৱতঃ এই সমষ্টিটোক বিগত সময়ছোৱাত কংগ্ৰেছৰ ফালৰ পৰা বা শাসনাধিষ্ঠ দলটোৰ বিধায়ক নোহোৱাৰ কাৰণে সম্ভৱতঃ কোনোবাখিনিত এলাগি কৰি ৰখা হৈছে কিন্তু তাৰ মাজতে এটা কথা ক'ব লাগিব যিগৰাকী লখিমপুৰৰ সাংসদ প্ৰধান বৰুৱা তেওঁক সেই বিশেষকৈ লোকসভা সমষ্টিটোৰ কিন্তু অন্তৰ্গত এটা সমষ্টি গতিকে কোনোবাখিনিত বিধায়কজনে গুৰুত্ব নিদিলেও বা কাম কৰিব নোৱাৰিলেও অন্ততঃ যিজন আচলতে বৰ্তমানৰ সাংসদ আছে বিজেপিৰ সাংসদ তেওঁ অৱশ্যে এই সমষ্টিটোৰ ক্ষেত্ৰত কিছু কাম কৰিব পাৰিলেহেঁতেন গতিকে আমি সাধাৰণ ৰাইজৰ মনৰ বতৰা ল'বলৈ চেষ্টা কৰিছোঁ আৰু মই যিটো স্থানত থিয় হৈ আছোঁ তাৰ পৰা আমি যদি চাওঁ আচলতে ইয়াত বাট পথ একো নাই মানুহে এনেদৰে আজি তাৰিখত হাকুৱেদি পাৰ হ'ব লগা হৈছে আৰু যিটো বিদ্যুতৰ ব্যৱস্থা বিদ্যুৎ সেৱাৰ ব্যৱস্থা আপুনি দেখিলে আচৰিত হ'ব বাঁহৰ খুঁটা দি এনেকৈ বহু দূৰলৈকে এনেদৰে আচলতে চলি গৈছে তাৰ সিফালে আছে 13খনমান গাঁও এইফালেদি মানুহ অহা যোৱা কৰিব লাগে আজিৰ তাৰিখতো য'ত সাংঘাতিক ধৰণৰ উন্নয়ন হৈছে বুলি কোৱা হৈছে আজিৰ তাৰিখতো চাবলৈ গ'লে নাওবৈচা সমষ্টিৰ এই অৱস্থা গতিকে নাওবৈচা সমষ্টিৰ ৰাইজেনো এইবাৰ কি বিচাৰিছে কি ক'ব বিচাৰিছে মোক যদি আপুনি অকণমান সময় দিয়ে তেনেহ'লে মই এই যিসকল ইয়াৰ স্থানীয় লোক আছে তেওঁলোকক সুধিবলৈ চেষ্টা কৰিম তেওঁলোকৰ সমস্যা আমি নিজেই দেখিছোঁ গতিকে কি কৰিব এইবাৰ কি ভাবিছে তেওঁলোকে সেই কথাখিনি আমি জানিবলৈ চেষ্টা কৰিম মই যি পৰিৱেশ দেখিলোঁ সেই পৰিৱেশটো আপুনি অকণমান আগবাঢ়ি আহক এই পৰিৱেশটো মই দেখিছোঁ আৰু বেলেগকৈ ক'ব লগা প্ৰয়োজন নাই আপোনালোকে কেনেধৰণে সমস্যাত কেইবাবছৰ ধৰি মানে যুঁজি আছে এতিয়া কথাটো হ'ল আপোনালোকে এইবাৰ কি ভাবিছে কি কৰিম জয়জয়তে NKTVলৈ আমি জয়জয়তে ধন্যবাদ জনাইছোঁ আমাৰ দুখৰ সমভাগী হৈ আপোনালোকে নিউজ কৰিবলৈ আহিছে বাৰে বাৰে এই নিউজ কৰি থকা হৈছে কিন্তু এখন উন্নয়নকামী যিখন চৰকাৰ এই চৰকাৰখনে আজিলৈকে আমাৰ এই শিতানত একো পদক্ষেপ গ্ৰহণ কৰা নাই বুলিয়ে আমি ক'ব পাৰোঁ যিহেতু চাওক উন্নয়ন খণ্ড আমাৰ পৰা মাত্ৰ 2 কিলোমিটাৰ আঁতৰত 2 কিলোমিটাৰ উন্নয়ন খণ্ডখন থকাৰ পিছত আপোনালোকে ভাবকচোন এনেকুৱা এটা গলি টাইপ যিটো ৰাস্তা বুলি আমি ক'বলৈ আমাৰ লাজ লাগে যিটো উন্নয়নৰ কাৰণে আমি বাৰে অনুৰোধ জনোৱাৰ পিছতো সাংসদগৰাকীক আমি অনুৰোধ জনাইছোঁ যে আমাৰ ৰাস্তাটো আপোনালোকে অন্ততঃ কৰি দিয়ক বিজেপিৰ প্ৰতিনিধি আমাৰ ইয়াত নোহোৱাৰ কাৰণে কংগ্ৰেছৰ প্ৰতিনিধি হোৱাৰ কাৰণে আমি মাহিয়াৰ চকুৰে চাইছে আমি চাওক আমিতো প্ৰতিনিধি তেনেকৈ আমি চিলেকশ্যন কৰি দিব নোৱাৰোঁ আপোনালোকে যিজন প্ৰতিনিধিক আমাৰ ইয়াত দিয়ে অকমান্য বিজেপি যিবিলাক হেৰি দিব দুজনক আপোনালোকে প্ৰাৰ্থিত্ব দি পেলাই আমাৰ ইয়াত আমাৰ মানুহখিনিক বিভ্ৰান্তিত পেলায় যিটো কাৰণে নেকি কংগ্ৰেছ ওলাই গুচি গৈছিলে এইবাৰো দেখিছোঁ যিটো অৱস্থাত আপোনালোকে কৰিছে এই সমষ্টিৰ পৰা যে আকৌ পুনৰবাৰ আমাৰ প্ৰতিনিধি আহিব আমি আশা নকৰোঁ আমি আশা কৰোঁ যিজনেই নাহক আমাৰ প্ৰতিনিধি আমাৰ যাতে সুখ দুখৰ সমভাগী আমাৰ ৰাস্তাৰ উন্নতি আমাৰ যিটো আজি আপোনালোকে চাওক 3 মাহ হ'ল এই ৰাস্তা এই পুলটোৰ যিটো কাম আপোনালোকে দেখিছে স্বচক্ষে দেখিছে যে এই পুলটো আজি পৰ্যন্ত হোৱা নাই ইয়াতে 3 মাহৰ আগতেই মানে শিল বালি পেলাই ঠিকাদাৰে আজিলৈকে কোনো কাম হেমাহি মানে কৰিবলৈ হ'লে মাত্ৰ 20 দিনত কৰিব পাৰিম ফ্লাইঅভাৰ এখন যদি আপোনালোকে এবছৰৰ পৰা 1.5 বছৰ 2 বছৰৰ ভিতৰত আপোনালোকে বনাব পাৰে এটা সাধাৰণ পুল আপোনালোকে 2 মাহৰ ভিতৰত বনাব নোৱাৰে এনেকুৱা চৰকাৰ প্ৰতিনিধি থাকে আমাৰ হেৰিয়াৰ নিজৰ কাউন্সিলাৰ থাকে আজি পৰ্যন্ত এই বস্তুটো নোহোৱাটো আমি দুখ পাইছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকৰ জৰিয়তে আমি বাৰম্বাৰভাৱে আপোনাৰ অনুৰোধ জনাইছোঁ আমাৰ যাতে এই লুথৌ-জুৰতীয়া জৰিগুৰি উদম পুখুৰী হৈ খাৰকাটি যিখন মানে ব্ৰিজেদি পানীগাঁৱৰ লিংক যোৰহাটলৈকে আপোনালোকে এই দীৰ্ঘ এটা ৰাস্তা যিটো কিমান হাজাৰখন গাঁও আপোনালোকে ভাবকচোন ইয়াত জড়িত হৈ আছে এই ৰাস্তাটো নোহোৱাটো কিমান দুৰ্ভাগ্যজনক ভাবিছে এতিয়া কি কৰিব আমি আশা ৰাখিছোঁ যাতে এই ৰাস্তা এই উন্নয়ন নহ'লে আমি কোনো পৰ্যায়ে আমি চৰকাৰৰ সপক্ষে আমি ভোটদান নকৰোঁ আমি আশ্বাস দিলেহে আমি ইয়াত আমি ব্যৱস্থা ল'ম আমি অন্যথা আমি যিজন প্ৰতিনিধি যোগ্য বুলি ভাবিম যোগ্য প্ৰতিনিধিকে আমি বিবেচনা কৰিম যাতে হেৰিয়াত গৈ পেলাই মাত মাতিব পাৰে কথাখিনি কৈছে সমস্যাখিনি কৈছে গতিকে এইবাৰ ভাবিছে কি আপোনালোকে এইবাৰ আমি ভাবিছোঁ আমাৰ সমষ্টিটো যিজন ব্যক্তিয়ে উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব বুলি আমি আশা ৰাখোঁ সেইজনকে আমি প্ৰাৰ্থিত্ব হিচাপে আমি দিম বুলি মনে মনে ভাবি আছোঁ সেই প্ৰাৰ্থীজন কোন হ'ব আমি এতিয়ালৈকে ঠিৰাং নাই কৰা কিন্তু সেই আশা কৰোঁ যে আমি সেইজন প্ৰাৰ্থীয়ে আমাৰ সমষ্টিটো যথেষ্ট উন্নয়নত
আগবঢ়াই নিব বুলি ভাবোঁ। নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। কথাটো হ'ল কথাখিনি গোটেই সমস্যাখিনি বুজিছোঁ, দেখিছোঁ আমি প্ৰতিটো গলি বা প্ৰতিটো ৰাস্তাতে দেখিছোঁ আচলতে যেনেকুৱা ধৰণৰ হ'ব লাগিছিল তেনেকুৱা ধৰণৰ হৈ উঠা নাই। হৈ উঠা নাই মানে প্ৰথম কথা হ'ল কি ইয়াত প্ৰধান বৰুৱা 3বাৰ আহিলে, 3বাৰ আহি আমাক এটা আশ্বাস দি পেলাই তেওঁ গুচি গ'ল। তাৰপাছতো আমি কিয় নহ'ল আমি সেইটো তেওঁলোকে জানে, কিন্তু ইয়াত এজন মানুহ দলঙৰ পৰা পৰি মৰিছে। ইয়াত কমচে কম 150 ল'ৰা ছোৱালী স্কুললৈ অহা যোৱা কৰে, কাষতে মেডিকেল, কাষতে স্কুল, কিন্তু এই ৰাস্তাটোত যাব নোৱাৰি। ইয়াতে বহুত ষ্টুডেণ্ট মানে সাঁকোৰ পৰা পৰিছে। এনেস্থলত চৰকাৰে আজিও আমাক দয়া চকুৰে চোৱা নাই। কাৰণ কি নাজানো, আমি উপযুক্ত কেণ্ডিডেট যদি এবাৰ পাওঁ আমি তেওঁকে ভোট গ্ৰহণ কৰিম বুলি ভাবিছোঁ, যিহেতু আমাৰ উন্নয়ন লাগে। নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইসকল লোক স্থানীয় লোক পাৰ্থ আপুনি নিশ্চয়কৈ গম পাইছে। আমি সাধাৰণ ৰাইজৰ মনৰ বতৰাবোৰ ল'বলৈ চেষ্টা কৰিছোঁ প্ৰতিটো সমষ্টিত গৈ। তেওঁলোকে কি বিচাৰিছে এইবাৰ সঁচা অৰ্থতে নাওবৈচা সমষ্টিৰ যি ধৰণৰ উন্নয়ন হ'ব লাগিছিল। মই কৈছোঁ যে এটা ঐতিহ্যমণ্ডিত এটা সমষ্টি য'ত সুধাকত ডক্টৰ ভূপেন হাজৰিকাৰ নিচিনা ব্যক্তিয়ে আচলতে প্ৰতিনিধিত্ব কৰি থৈ গৈছে, কিন্তু সামগ্ৰিক যিটো উন্নয়ন হ'ব লাগে কিন্তু ইয়াত উন্নয়ন হোৱা নাই। যিটো কাৰণে এইবাৰ ইয়াৰ সাধাৰণ ৰাইজে এজন বিকল্প বা এজন বিশেষ প্ৰাৰ্থী বিচাৰিছে, যিজন প্ৰাৰ্থীৰ জৰিয়তে তেওঁলোকৰ সমস্যাসমূহ সমাধান হয়।